ইনকলাব জিন্দাবাদ কমিটি জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ কেন্দ্র সরকার হুঁশিয়ার 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 কেন্দ্র সরকার হুঁশিয়ার হুঁশিয়ার বিদ্যুৎ খণ্ড প্রাইভেটাইজেশন নচলিব নচলিব বিদ্যুৎ খণ্ড প্রাইভেটাইজেশন নচলিব নচলিব ইনকলাব জিন্দাবাদ জিন্দাবাদ বিদ্যুৎ খণ্ড প্রাইভেটাইজেশন নচলিব নচলিব বিদ্যুৎ খণ্ড প্রাইভেটাইজেশন নচলিব ইনকলাব জিন্দাবাদ 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 সব মজদুর এক হোক সব মজদুর এক হোক গণতন্ত্র আন্দোলন করি ফলতে আজি আমি আমাৰ যি বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰে হাতত তুলি লৈছে তাৰে প্ৰতিবাদত হিচাপে আমি আজি 2 ঘণ্টীয়া দেশজুৰীয়া আমি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাব যে যদি এই চৰকাৰ সাধাৰণতে পুঁজিবাদৰ ওপৰত বেছি নিৰ্ভৰশীল, তেওঁলোকে এই বিদ্যুৎ খণ্ডটো ব্যক্তিগতকৰণ কৰি পুঁজিবাদৰ বেছি লাভ কৰিব। তেওঁলোকে আজি যদি কোনোবা এজন ব্যক্তিয়ে তেওঁলোকে যদি আহি আমাৰ বিদ্যুৎ খণ্ডটো ক্ৰয় কৰি লয়, তেওঁলোকে নিশ্চয় নিজাভাৱে এটা মুনাফাৰ সৃষ্টি কৰিব। আৰু এই মুনাফাৰ কাৰণে আমাৰ কৰ্মচাৰীটো ক্ষতি হ'বই, লগতে সাধাৰণ যিখিনি আমাৰ শ্ৰেণী আছে তলৰ শ্ৰেণীখিনি তেওঁলোকৰ খুবেই ক্ষতিৰ সন্মুখীন হ'ব। তেওঁলোকে ব্যক্তিগত খণ্ড কৰাৰ লগে লগে তেওঁলোকে লাভৰ চিন্তা কৰিব। লাভৰ চিন্তা কৰাৰ লগে লগে তেওঁলোকে প্ৰতি ইউনিটত বৰ্তমান যিটো আমাৰ হাৰ চলি আছে তাতকৈ বহুগুণ উচ্চতাত কৰি দিব। আৰু তেতিয়া আমাৰ সাধাৰণ ৰাইজে এই বস্তুটো গ্ৰহণ কৰিবলৈ অসুবিধা হ'ব। বৰ্তমানে যিটো ৰেট তেওঁলোকৰ তাতেই বিল দিয়াত অসুবিধা, গতিকে আৰু যদি ব্যক্তিগত খণ্ডৰ হাতত যায় এই সুবিধাখিনি ল'বৰ কাৰণে তেওঁলোকে যিটো হাৰ সৃষ্টি কৰিব বিদ্যুৎ হাৰ, এই হাৰটোত সাধাৰণ জনতাৰ খুবেই ক্ষতি হ'ব। আৰু সেই তাৰে প্ৰতিবাদত আজি আমি এই 2 ঘণ্টীয়া কাৰ্যসূচী লৈ আমি ধৰ্মঘাটত নামিছোঁ। যদি মানে প্ৰাইভেট হৈ যায় আমাৰ ৰাইজৰ অলপ সমস্যা নিশ্চয় হ'ব। ইউনিট ৰেটটো হয়তো নিশ্চয় বাঢ়িব, কাৰণ ইয়াতে ব্যক্তিগত মুনাফাৰো কথা থাকিব। গতিকে ইউনিট ৰেট বাঢ়িলে মানুহখিনিয়ে হয়তো অলপ যিখিনি আমাৰ BPL কেটেগৰীৰ মানুহ আছে সিহঁতৰ বা মধ্যবিত্ত যিখিনি মানুহ আছে সিহঁতৰ এই এমাউণ্টটো পে' কৰোঁতে নিশ্চয় দিগদাৰী হ'ব। কাৰণ এতিয়াই যিটো ইলেক্ট্ৰিচিটিৰ বিলৰ ৰেট আছে সেইটোৱে হয়তো বহুত দুখীয়া মানুহে পে'মেণ্ট কৰাত বহুত কষ্ট হয়, বাট তেওঁলোকে কৰি আছে পে'মেণ্ট সময়ে সময়ে। কিন্তু যেতিয়া প্ৰাইভেট হৈ যাব সেইটো মানে সিহঁতৰ হয়তো কণ্ট্ৰলত নাথাকিব। মেইন সমস্যা সেইটোৱে হ'ব মানে প্ৰাইভেট হ'লে।